Hello guys, good morning सभी को and welcome back to our channel ऑलराउंडर का फैमिली। So आज सुबह हम लोग मुकबंग करने के लिए ना वो पोक लेने जा रहा है। So गैस हुआ कहाँ जाना है, दरवाजा खोलना पड़ता है ना गेट। So जा रहा है हम लोग जागुन लाखला तरफ, वहाँ पे जाएगा, पोक लेके आएगा, गाहरी मांस লৈ কিনে আহিব। কেনেকুৱা আছে হেতু চাই লম আকৌ ন। তাৰ পাছত আজিকালি দামটো বেছি আকৌ, লাইক 440 না 450 সামথিং হয় এতিয়া। তো তাৰ যোৱাৰ পাছত গম পাব কিমান লয়, 6 কেজি 7 কেজি 10 কেজি যিমান ল'ব হেতু আপোনাক দেখাই দিম। मेरा बसंती स्कूटी। So let's go. Okay, let's go. आज अभी 6:20 हो रहा है, जा रहा है उधर। हमारे याद ना ब्रिज गवर्नमेंट फाলৰ পৰা চেংচন হৈছে বুলি এতিয়ালৈকে কিবা হোৱা নাই নদী কাৰণে। এইটো ব্ৰিজ নিজে বনাইছে দেই, আমি নিজে পইচা কালেকশ্যন কৰি আমাৰ গাঁৱৰ ফালৰ পৰা কাউন্সিল ভিডিচি আছে সেইটোৱে বনাইছে। দলং ইয়াত বহুত বিৰাট ডাঙৰ হৈ যায় ইয়াত পানী ফ্লাড আহিলে ইয়াত চব গোটেইকেইটা পূৰা मतलब ফ্লাড হৈ যায়। গাড়ীকেইটা না আমি ইয়াত ট্ৰাক গেটত ৰাখি ইয়াত থৈ দিয়ে, গাড়ী ঘৰকেইটা বনাই এনেকুৱা থৈ দিয়ে। और हम लोग लाखला में ना, लाखला जागुन में एवरीडे सुबह को पोक मिलता है, गाहरी मांस पाए बधाई पाए रातिपुৱা। तो गति आम এতিয়া गई आसे आको, किन्तु केतियाबा ना रातिपुৱা सोनकाले शेष हो जाए और केतियाबा तो 9-10टा लगे थाके आको। আজি চাম আৰু পাঁচটো চিয়ৰ আছে আৰু 100% পাব। আৰু মানে গাহৰি মাংস না এনেকুৱা বস্তু এটা আমাৰ অসমৰ মানুহ, অসমীয়া মানুহ হওক, নগা মানুহ হওক, ট্ৰাইবেল মানুহ হওক, যোনে খায় মানে যোন মানুহ হ'লেও, যোন ট্ৰাইব মানুহ হ'লেও খালে মানে সিহঁতে যোনে খায় বহুত সিহঁতে গম পায় টেষ্টটো কেনেকুৱা ন। গাহৰি মাংস মানে যোনে নাখায় একবাৰ ট্ৰাই কৰিছোঁ মানে তাৰ টেষ্টটো শুকাই ৰাখি বা পানীৰ পৰা বনাই খাই, বাছ টেঙাৰ পৰা যেনেকুৱা আমি নগাকেইটাই বাছ টেঙাৰ পৰা বেছি ভাল পায় খাবলৈ, ফ্ৰাই বাদ দি বাছ টেঙাৰ বইল খাবলৈ বেছি ভাল পায়। চ' মোকতো বইলে আৰু বেছি ভাল লাগে, আৰু চবেই মজা লাগে আৰু মোকতো খাবলৈ। ত' আপোনালোকে নিশ্চয় গম পায় ভেৰাইটিজ টাইপছৰ পৰা বনাব পাৰে, ফ্ৰাই যেনেকৈ কি বইল চব বনাব পাৰে ন। ত' এইটোৱে আৰু ন, পাছত দেখাম আকৌ আপোনালোকৰ গাহৰি মাংস কেইটকা কেজি আৰু প্লাছ কেনেকুৱা মাংসটো। মইতো যেনেকুৱা মাংস ল'লে এইটো লাগে মোক, এইটো লাগে, এইটো জাগুন দেই, এইটো বৰ্ডো আছে তাত জাগুন, এইটো মেইন জাগুন টাউনকেইটা দেই। টুইজডে বজাৰ হয় দেই, এইপিনি জাগুন বজাৰ হয়। আৰু মোকতো এইটো পাৰ কৰিব লাগে ন, লেফ্ট ছাইডত যাব, লেফ্ট ছাইডে এইপিনি যাম চিধা, এইপিনি জেৰামপুৰ যায় আৰু অৰুণাচল, এইপিনিৰ পৰা অৰুণাচল যায়। কিন্তু আমি এই তাত নাযাব। মাংস য'ত বিকে সেইটো পালে আকৌ এই তাত ওচৰত পালোঁ দেই গাহৰি মাংস ল'বলৈ। এতিয়া গাহৰি মাংস শেষ না মাৰা না মাৰিছে আজি একো গম নোপোৱা দেই, আজি গম পামেই এতিয়া। মাৰিছে আজি মাৰিছে, এইটো চাহ আকৌ ঠিকে আছে। চলো মাংসটো লৈ ল'ম আকৌ ন।
ল'ব লাগে আৰু হোৱাটছএপত পতা না হোৱাটছএপ আৰু ইউটিউব ভিডিঅ' বনাই আকৌ ফেচবুক ইউটিউব চব সেইটোকেতো মাংস ল'ব লাগে ন পাছত খোৱাটো বনাব লাগে ন সেইটো ল'ব লাগিছে আকৌ মোক না এইটোতো ৰিপটো সেইটো চাইড দিব টোটেল এতিয়া কিমান টকা 450 ন এইটো ককাই না বহুত আগৰ পৰা গাহৰি কাটি আহিছে বহুত গাহৰি মাৰ্ডাৰ কৰি দিলে মাথাতে মাৰ্ডাৰ কৰে এনে ইমান লগে কাটিছা আৰু কিমান হ'ব ন এই ইয়ামৰাজৰ দাও দে এইটো সেইটো মাৰ্ডাৰ কৰিছে ইয়াৰ পৰা পিচিং কৰে ইয়াৰ পৰা কাটিং কৰে এইটো কাটিং কৰে আপুনি বিকিব এইটো বিকিব এইটো পেটুৰ লগত টেষ্টি একদম ধুনীয়াকে বনাই খাব এইটো 450 আমি লোকের পর গাহরি বিচারে যায় গাহরি মালিক তো দামটো কই থাকে গাহরি পালাও একদম তাজা মাল কিমান কেজি লাগাইছিল 9 কেজি 8 কেজি 8 কেজি ওটা কমে আস ন 8 কেজি সাংঘাত ঠিক আছে এটা না ইয়াৰ পৰা আপুনি মাজৰ ফাল দিব তাৰপাছত এনেকৈ আৰু লম্বা লম্বা গম পাইছো লম্বা লম্বা কৰি দিবা মানে এইটো দুইটা ইপিনে দুইটা কৰি দিওঁ পাৰ্টি আছে ককাই নহয় সেইটো না ভিডিঅ' বনাবলৈ এইটো খোৱাৰ ভিডিঅ' বনাই না এনেকুৱা বনাই আকৌ আমি এই ইউটিউব চেনেল আছে আকৌ তেনেকুৱা নহয় এই কাটি দিলে ন হ'ব কাটি দিছে এইটো কাটি দিওঁ না আপুনি এইটো পাৰ্টি তেনেকুৱা মই পাৰ্টি কৰিব নেকি নহয় ইউটিউব পাৰ্টি ইউটিউব ফেচবুক 60 টকা মান লৰাটো কবি লগত দি দিবা এতিয়া কাটি আছে না সবক দিব আইজি বুকুত দিব চপেটো সবক এটো দিগলকে মাৰিব না দিগলকে এটো লেগ পিস বনাই কিনি কাম ইউটিউবার হই করবে ভিডিও লাল কিমান হ'ব কিমান হ'ব কেন 8 কেজি আটা তো 8 কেজি আটা না 8 কেজি লাতে হিসাব দাও জিজ্ঞাসা করবি কা 22 দিগল কিমান হ'ব তেতিয়া হিচাপ কৰচোন 36 হ'ব নেকি আমি হিচাপ কৰোঁ থ্যাংক ইউ কিমান আছে 8 কেজি 36 36 এটো একবালা মাথা মেন এইটো আপোনালোকে দেখিছে গাহৰি মাংস কিমান দাম বাৰে 450 টকা 450 টকা 8 কেজি লৈছে 3600 টকা ন 3600 3600 টকা 600 টকা আৰু মোৰ না অসমীয়াটো না অলপ জিভাত লাগি যায় যে একদম ক'ব নোৱাৰে গতিকে আপোনালোকক ক্ষমা কৰিব মোক আৰু আপোনালোকে আপোনাৰ আন্ডাৰষ্টেণ্ড কৰি ল'ব দেই বুজি ল'ব তো 8 কেজি মাত্ৰ পাইছে 8 কেজি মাত্ৰ পাইছে বুলি কোৱা সৰি 8 কেজি মাত্ৰ লৈছে কেলে ক'লে পইচাও থাকিব লাগে ন অলপ বৰষুণ দি আছে অলপ বৰষুণ দি আছে এসা চৰাইকেইটা ইমান সুন্দৰ না অলপ বৰষুণ দি আছে বেছি নহয় মজা चलो ये है मेन जागुन का बाजार उस तरफ है जागुन सब तो जागुन ही है so thank you guys for watching this video okay so keep supporting thank you সকলোকে ধন্যবাদ আৰু এনেকুৱা আপোনালোকৰ মৰম চেনেটো থাকিব আমাৰ ওপৰত আৰু হেতুৱে আপোনালোকে ভিডিওটো চাই দিয়াৰ কাৰণে সবকে একদম ধন্যবাদ বহুত ধন্যবাদ thank you see you on next video bye bye